নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে চলি আছে শাওণ মাহ। এই শাওণ মাহত যদি এই বিশেষ কেইবিধ প্ৰাণী আপোনাৰ ঘৰলৈ আহে বা আগমন হয়, তেনেহ'লে বুজিব যে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব আৰু যি কামত বাধা পাই আছে সেই কামৰ বাধা দূৰ হ'ব, টকা পইচাৰো আগমন হ'ব ঘৰলৈ। প্ৰথমে যদি সাপ দেখা পায় আপোনাৰ ঘৰৰ ভিতৰত বা ওচৰে পাজৰে, তেনেহ'লে নামাৰিব। লাহেকৈ ভগৱান মহাদেৱক স্মৰণ কৰি আঁতৰি যাবলৈ প্ৰাৰ্থনা কৰিব। কেতিয়াও ভুলতো নামাৰিব, আপোনাৰ ভাগ্যৰ দুৱাৰ নিশ্চয় খুলিব। যদিহে মাৰে, তেনেহ'লে নিশ্চিতভাৱে জানি থ'ব যে আপোনাৰ ঘৰলৈ বা আপোনাৰ জীৱনলৈ অমংগল অহাটো নিশ্চিত বা বিপদ বিঘিনি অহাটো নিশ্চিত। দ্বিতীয়তে, যদি ক'লা পৰুৱা ঘৰলৈ আহি থকা দেখা পায় বা ঘৰৰ তলৰ পৰা ওপৰৰ ফালে বেৰলৈ উঠি যোৱা দেখা পায়, তেনেহ'লে জানিব যে আপোনাৰ ভাল দিন নিশ্চয় আহিছে। আৰু এই ক'লা পৰুৱাক আপুনি আটা খুৱাব পাৰে, লাডু বনাই, বা আপুনি চেনি দিব পাৰে, চেনি খাবলৈ দিব পাৰে। চেনি ঘৰৰ বাহিৰত যিকোনো ঠাইত দি দিব। ক'লা পৰুৱা দেখিলে কেতিয়াও নামাৰিব। আৰু এটা কথা, ৰঙা পৰুৱাই ধন হানি কৰায় বা ঘৰলৈ কাজিয়া অশান্তি আনে, কিন্তু ক'লা পৰুৱাই টকা পইচা সৌভাগ্য আনে। ভেকুলী ঘৰৰ ওচৰে পাজৰে যদি দেখা পায়, তেনেহ'লে নামাৰিব। আৰু ভেকুলী যদি ওপৰ ফালে জঁপিয়াই থাকে, তেনেহ'লে বুজিব যে আপোনাৰ ভাগ্যৰ দুৱাৰ শীঘ্ৰেই খুলিবলৈ লৈছে। যদি বান্দৰ অহা দেখা পায়, তেনেহ'লে ভয় নাখাব, নেখেদিব, নামাৰিব আৰু খাবলৈ দিব যি আছে আপোনাৰ লগত বা ঘৰত। তাৰপিছত হনুমান বাবাক স্মৰণ কৰি ক'ব মাত্ৰ যে কোনো ধৰণৰ যেন ক্ষতি নকৰাকৈ তেওঁলোক আঁতৰি যায়। এতিয়া হৈ আছে বানপানী চাৰিওদিশে। যদিহে কাছ দেখা পায় ঘৰৰ ওচৰে পাজৰে ক'ৰবাত, তেনেহ'লে নামাৰিব। ভালকৈ সাৱধানেৰে নি যদি কোনো পানী থকা বা বৈ থকা পানী বা যিকোনো ধৰণৰ পানীত গৈ এৰি দিয়ে, তেনেহ'লে জানিব আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব, লগতে টকা পইচাও আহিব। যদি হাতী দেখা পায় ঘৰলৈ অহা বা ঘৰৰ ওচৰে পাজৰে, তেনেহ'লেও জানিব যে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব। আৰু যি পাৰে বা যি সামৰ্থ্য অনুসাৰে খাবলৈ দিব। আৰু একো ভয় নাখাব বা মাৰপিট নকৰিব। যদিহে বনৰীয়া হয়, তেনেহ'লে ভয় নাখাব বা অত্যাচাৰ কৰিবলৈ চেষ্টা নকৰিব, খেদিবলৈ চেষ্টা নকৰিব। মাত্ৰ প্ৰাৰ্থনা কৰিব, গণেশ বাবাক ভাবি নিজেই আঁতৰি যাব। এনেকৈ কৰিলে নিশ্চয় আপোনাক সৌভাগ্য দি যাব। যদি আপোনাৰ ঘৰলৈ পখিলা সোমায় বা পখিলা আপুনি দেখা পায়, তেনেহ'লে আপুনি জানিব যে আপোনাৰ বেয়া দিন শেষ হৈ ভাল দিনৰ আৰম্ভণি হ'বলৈ লৈছে। যদি আপোনাৰ ঘৰৰ ভিতৰত বা আশে পাশে ঘৰচিৰিকা বা অন্য চৰায়ে ঘৰ বনোৱা দেখা পায়, তেনেহ'লেও আপুনি সুখী হ'ব যে আপোনাৰ সৌভাগ্য বা ভাল দিন আহিবলৈ আৰম্ভ হৈছে। শেষত, যদি আপোনাৰ ঘৰলৈ কোনো গৰুৰ আগমন হয়, তেনেহ'লে লগে লগেই খেদি নিদিব। আপুনি যি পাৰে গৰুৱে খোৱা বস্তু, ঘাঁহ হওক বা অন্য যিকোনো বস্তু খাবলৈ দিব, তাৰপিছতহে বিদায় দিব। আপোনাৰ ঘৰলৈ সৌভাগ্য, ধন সম্পত্তিৰ নিশ্চয় আগমন হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।